আপোনাৰ মোবাইলৰ প্লে ষ্টৰৰ কেইটামান ইম্পৰ্টেণ্ট সেটিংছ কৈ আছো ভিডিঅ'টো সেভ কৰি ৰাখিব নাম্বাৰ 1 যদি আপোনাৰ বেংকৰ পৰা এনে পইচা কাট খাই আছে তেনে তাৰ এটি কাৰণ প্লে ষ্টৰ হ'ব পাৰে ইয়াৰ বাবে প্লে ষ্টৰ ওপেন কৰি প্ৰফাইলত যাব আৰু ইয়াতে পেমেন্ট এণ্ড সাবস্ক্ৰিপচনত ক্লিক কৰিব ইয়াতে যদি সাবস্ক্ৰিপচন অপচনত আহে তেনেহলে আপুনি যদি কিবা এপৰ সাবস্ক্ৰিপচন লৈছে ইয়াত দেখা পাব আৰু যদি সেই এপটো আপুনি লোৱা নাই তেনেহলে তাত ক্লিক কৰি সাবস্ক্ৰিপচনটো কেনসেল কৰিব পাৰে দ্বিতীয়তে আকৌ প্লে ষ্টৰ ওপেন কৰি এই প্ৰফাইলত যাব আৰু ইয়াতে থকা প্লে প্ৰটেক্ট অপচনত ক্লিক কৰি সেটিংছত আহি এই দুইটা অপচন অন কৰিব আৰু বেক আহি স্ক্যান অপচনত ক্লিক কৰিব এনে কৰিলে আপোনাৰ মোবাইলত যদি কিবা হাৰ্মফুল এপ আছে ইয়াত শো কৰিব আৰু সেইবোৰ আপুনি ডিলিট কৰি দিব নহলে আপোনাৰ মোবাইল হেক হ'ব পাৰে নাম্বাৰ 3 আকৌ আপুনি প্লে ষ্টৰৰ প্ৰফাইলত আহি ইয়াতে পাৰ্সোনালাইজেশ্যন ইন প্লে অপচনত ক্লিক কৰক আৰু অলপ তলৰ পিনে মাই এডছ চেণ্টাৰ দেখিব তাত ক্লিক কৰিব আৰু ইয়াতে যেটো অন অপচন আছে তাত ক্লিক কৰি এডছ অফ কৰি দিব এনে কৰিলে গুগলে আপোনাক ট্ৰেক কৰি যিবোৰ এডছ দেখুৱাই সেইবোৰ কিছু পৰিমাণে কম হৈ যাব যদি ভিডিঅটো ভাল লাগিছে লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' মই চাই থাকিবলৈ সাবস্ক্ৰাইব কৰি ল'ব